বন্ধুসকল চাওকচোন, পশ্চিম কাৰ্বি আংলঙত যি শস্য এইবোৰ বেঙেনা কি সুন্দৰ হৈছে, লমালমে বেঙেনা লাগিছে। এইবিলাক হৈছে ধান খেতি, ভাল হৈছে ধান খেতি, ধান বেঙেনা। এইবিলাক সু দূৰত আছে অমিতা, কুঁহিয়া, চকুৱে মনিব নোৱাৰালৈকে কেৱল কুঁহিয়াৰ। ইয়াত আহিলে আপোনালোকে সুলভ মূল্যত গুড় পাব পাৰিব। ইয়াৰ পৰাই গুড়বিলাক অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়, বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয়। আপোনালোকে আহিবচোন এই গুড়ৰ সোৱাদ ল'বৰ কাৰণে। কোনো তাত কেমিকেল বা কোনো ৰাসায়নিক দ্ৰব্য দি বনোৱা নহয়, সম্পূৰ্ণ থলুৱা নিৰ্ভাজ পদ্ধতিৰে এনেধৰণৰ গুড় উৎপাদন কৰা হয়। কি ধুনীয়া হৈছে ধানবিলাক চাওকচোন, কেৱল চকুৰে মনিব নোৱাৰালৈকে কেৱল খেতি। আমাৰ সহকৰ্মী ধৰ্মেন্দ্ৰ চৌহান ছাৰে লগাইছে ইমান বিশাল খেতি। এইবিলাক ইয়াতো সৰিয়হ ছিটিয়াবৰ কাৰণে তলি উলিয়াই থৈছে। এইফালে কেৱল ৰহৰ মাহ। আপোনালোকে আহিবচোন এনে ৰহৰ মাহৰ জুতি ল'বলৈ। ৰহৰ মাহ ভাল লাগে, এনেকুৱা ধৰণৰ পৰিৱেশ। কেৱল কুঁহিয়াৰ খেতি। ভাল লাগিছেনে? ট্ৰেক্টৰে হাল বাই থৈছে এতিয়া। এইবিলাক পশুপালন কৰিছে। এইবোৰ ডাঙৰ জাৰ্চি গাই।